20 froggies went to school. ই মিন কৰিছে বা বুজাইছে যে 20টা ফ্ৰগিজ মানে ভেকুলী বিদ্যালয়লৈ গৈছিলে। ডাউন beside a rushy pool. আৰু বিদ্যালয়খন এটা পুখুৰীৰ কিনাৰতে আছিলে, কাষতে আছিলে। আৰু সেই পুখুৰীটোত কি আছে কৈছে চাৰিওফালে ঘাঁহ আছিলে, ঘাঁহেৰে আৱৰা আছিলে। ঠিক আছে, ডাউন beside a rushy pool. সেই ৰাশি পুলে মিন বুজাইছে বা মিন কৰিছে যে কি সেই পুখুৰীটোৰ চাৰিওফালে ঘাঁহেৰে আৱৰি আছিল। 20 little coats of green. কৈছে যে সেই যে 20টা ভেকুলী আছিলে সিহঁতি কি পিন্ধি আছে, এটা সেউজীয়া ৰঙৰ কোট পিন্ধি আছে। এতিয়া ভেকুলীৰ ৰংটো কেনেকুৱা বাৰু তোমালোকে দেখিছানে? ফটোখনত দেখিছা ভেকুলীৰ ৰংটো কেনেকুৱা? সিহঁতৰ স্কিনখন বা ছালখন সেউজীয়া হয়নে, সেইকাৰণে যে সিহঁতি কি পিন্ধি আছে যে সেউজীয়া কালাৰৰ কোট পিন্ধি আছে। 20 veg all white and clean. এতিয়া ভেষ্ট হৈছে স্কিনৰ ওপৰত বা আমি শৰীৰটোৰ ওপৰত যিটো চোলা বা কাপোৰ পিন্ধো, গতিকে সিহঁতি বগা যিহেতু এটা সিহঁতৰ তলটো ছাইডটো বগা ৰঙৰ, সেইটো মিন কৰিবলৈ বা বুজাবলৈ হয়তো কৈছে যে কি পিন্ধিছে সিহঁতি ভেষ্ট পিন্ধিছে আৰু যাৰ ৰংটো কি বগা। 20 ভেষ্ট অল হোৱাইট এণ্ড ক্লিন, বগা আৰু পৰিষ্কাৰ। এতিয়া ভেকুলীকেইটা মানে স্কুললৈ কেনেকৈ গৈছে, কোট পিন্ধি কোটটোৰ তলত বগা আৰু পৰিষ্কাৰ চোলা পিন্ধি গৈছে। ই বুজাইছে যে ভেকুলীকেইটা খুব ভালদৰে বিদ্যালয়লৈ সাজু হৈ গৈছে বা চফা চিকুণকৈ বিদ্যালয়লৈ গৈছে হয়নে। 20 froggies went to school. Down beside a rushy pool. 20 little coats of green. 20 vest all white and clean. মানে চফা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন বুলি ক'ব পাৰোঁ, ক্লিন। আৰু নেক্সট লাইনটো চোৱা, we must be in time said they. said they মানে সিহঁতি কৈছে আমি স্কুল নিৰ্দিষ্ট টাইমত গৈ পাব লাগিব, সময়ত গৈ পাব লাগিব। First we must study, then we play. প্ৰথমতে সিহঁতি পঢ়িব, তাৰ পাছত খেলিব। That is how we keep the rule. দি কৈছে চোৱা সিহঁতি এইবিলাক নিয়ম মানি গৈছে আৰু যাতে সিহঁতি ভালদৰে পঢ়া শুনা কৰিব পাৰে, ভাল ছাত্ৰ ছাত্ৰীৰ দৰে সিহঁতি কি কৰিছে আচৰণ কৰিছে হয়নে। That is how we keep the rule. সিহঁতি সেই নিয়মসমূহ পালন কৰে। সেই নিয়মসমূহ কি আছিলে, বিদ্যালয়লৈ সোনকালে যোৱা, পঢ়া আৰু তাৰ পাছত খেলা ধূলা কৰা। ঠিক আছে, এইখিনিলৈকে বুজি পাইছানে? তাৰপাছত কৈছে when we froggies go to school. যেতিয়া আমি বিদ্যালয়লৈ যাওঁ, আৰু আমি ক'ব পাৰোঁ যে যেতিয়া ফ্ৰগিজকেইটা বা ভেকুলীকেইটা বিদ্যালয়লৈ যায় সিহঁতি সেই ভাল নিয়মসমূহ মানি চলে। সেই নিয়মসমূহ আকৌ এবাৰ কৈ গৈছোঁ কি কি, যে সিহঁতি সময়মতে স্কুললৈ যায়, প্ৰথমতে গৈ পঢ়া শুনা কৰে, তাৰপাছত খেলা ধূলা কৰে আৰু সিহঁতি এনেদৰে নিয়মসমূহ পালন কৰি থাকে। ঠিক আছে, দিছ মিনছ that whenever the frogs go to school they follow these good habits. আৰু এই কবিতাটোৰ কবিজনৰ নাম হৈছে জৰ্জ কুপাৰ। কবিতাটোৰ দ্বাৰা তোমালোকক কি ক'ব বিচাৰিছে গম পাইছানে, যে আমি বিদ্যালয়লৈ যাওঁতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যাব লাগে, সময়মতে পোৱাকৈ যাব লাগে, প্ৰথমতে পঢ়া শুনা কৰিব লাগে, তাৰপাছত আমি খেলা ধূলা কৰিব লাগে, আমি এই নিয়মসমূহ পালন কৰিব লাগে, আমি ডিচিপ্লিন হ'ব লাগে। ঠিক আছে, আৰু কৈছে যে কি আমি বিদ্যালয়লৈ যাওঁতে কিছুমান নিয়ম পালন কৰিব লাগে সেই ফ্ৰগিজকেইটাৰ দৰে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা। যদিহে প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা, যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যন পোৱা। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।